প্ৰেম কৰিলে এজনৰ লগত কৰিবা মন্দিৰৰ প্ৰসাদ নহয় সবকে বিলাই দিব আমাৰ ইয়াতে ল'ৰা বহুত আছে মই ল'ৰাসকলক এটা কথা কোৱা হয়নে নহয় কবা দেই তোমালোকে কবা যে যেতিয়া মানে কি এনেকুৱা এটা কথা হয় যে যেতিয়া মাছ এটা শুকাই যায় তেতিয়া কি বুলি কয় মাছ এটা যদি শুকাই যায় তেতিয়া কি বুলি কয় শুকান মাছ যদি ছোৱালী এজনী শুকায় তেতিয়া কি বুলি কব ক্ষীণ ছোৱালী জিৰ' ফিগাৰ কিন্তু ল'ৰা এজন যদি শুকাই যায় তেনেহ'লে কব অমুকৰ পুতেকটো মজাই ভাঙৰি হলো শুকাই গৈছে হয়নে নহয় এতিয়া মই এওঁলোক দুজনে চলি আহিছো মই যে বিয়া পাতিলো মই গাঁৱৰ পৰা বিয়া পাতিলো মোৰ একদম বিনম্ৰ অনুৰোধ আপুনি যে বাৰে কৰি যে কৈ আছে যে মই বিয়া পাতিলো কি আপুনি আকৌ এবাৰ বিয়া পাতিব মন আছে নেকি বাৰু বিয়াখন কেনেকে পাতিবলগীয়া হ'ল কি চৰকাৰৰ কৰি পাতিবলগীয়া হ'ল সেই কথাটোৱে কম বুলি ভাবিছো কি চৰকাৰৰ পাতিবলগীয়া হ'লে কথাটো কৈ দিওঁ আজি আপোনাক কওঁ তোমাকো কওঁ লগতো কৈ দিওঁ দেই কৈ দিওঁ নে কথাটো কৈ দিওঁ নে মোৰ নামা আছে চাগে ইয়াতে কথাটো কৈ দিওঁ দেই মই মানে দুইগৰাকী ঘৰতে মানে মই এদিন ৰাস্তাতে বাগা বোলে কওঁ আমাৰ ঘৰতে বাগ এটা মাৰি লয় ৰাতিপুৱা পাক এটা মাৰিলো তাৰপিছত বোলে আহাচোন বোলে লৈ গৈ পেলাই গুৱাহাটীত পোৱালৈকে গুৱাহাটীত ক'লে বোলে সেইদিনা সমান ইয়াতে বহা মই বোলো কেলে বোলে মই গাখীৰ কল খীয়াই দিওঁ গাখীৰ কল খীয়াই পেলাই মোক ক'লে তুমি যোৱাকে যোৱা মই গুচি আহিলো তাৰপিছত বোলে কাইলৈ আহিলা পিছদিনা ওলো পিছদিনা গৈ পেলাই গুৱাহাটীলৈ লৈ গৈছে বোলে এইডোখৰতে বহা বোলে মই গাখীৰ কল খীয়াই দিওঁ বহিলো গাখীৰ খীয়ালো মই তেনেকে থাকোঁতে 15 দিনমান গ'লো মই গ'লে গুৱাহাটীলৈ লৈ যায় হয় গাখীৰ খীয়াই পেলাই আহি মোক ক'লে তুমি যোৱাগে মই শেষত সুধিলোঁ বোলো কথাটো কি যে মোক আপুনি গুৱাহাটীলৈ লৈ আহে আৰু গাখীৰ কল খীয়াই পেলাই লৈ গুচি যায় মোক পঠিয়াই দিয়ে কথাটো কি বোলে আমাৰ বোলে গৰুজনী জগিছিলে নহয় বোলে পোৱালিটো ক'লা আছিলে বোলে তোমাৰ লিখিয়াকে তুমি যদি কিনাৰত থাকা বোলে গাখীৰ অকণমান বেছিকৈ দিয়ে তাৰপিছত শেষৰ দিনা কি হ'ল বোলে আমাৰ শেষৰ দিনা কথাটো কৈ দিওঁ নে কওঁ নে নকওঁ তাৰপিছত শেষৰ দিনা আহিবলৈ লৈছোঁ চেলেক্টে মাৰিছে নহয় বিজেপি বোলো দোকান বজাৰ কিহে মাৰিলে চেলেক্টে তাৰপিছত ইফালে চাইছোঁ সিফালে চাইছোঁ তাহাঁতৰ সৰুজনীয়ে বাৰাণ্ডাৰ পৰা মৰি চাইছিলে হাঁহিছে ময়ো ওলাই মাৰিলোঁ চেলেক্টে তাৰপিছত তিনিআলিয়ে চাইলে তাইও চেলেক্টে মাৰি ময়ো চেলেক্টে মাৰোঁ তাইও চেলেক্টে মাৰি ময়ো চেলেক্টে মাৰোঁ মাৰি কিবা ভাৱ এটা আহিলে এখন দিন নিজৰ ঘৰ কৰিলোঁ ৰাতি খোলো থাকে কথাটো কৈছোঁ দেই ধন্যবাদ দিয়ক মই মাজতে কথা এটা মই কওঁ দেই ইয়াত যিমানখিনি মানে ভিডিঅ' বনাই আছে যিমানখিনি ইউটিউবাৰ আছে সকলোকে উদ্দেশ্যি এটা কথা কৈছোঁ যিসকলে ভিডিঅ'বিলাক চাব তেওঁলোকেতো বেয়া কমেণ্ট দিবই ভালকৈ জানোৱে আমি গতিকে যিসকলে আমাৰ কমেডি চাই ভাল নাপায় গতিকে তেখেতসকলে আমাৰ ভিডিঅ'বিলাক দেখি স্কিপ কৰি দিয়াটোৱে ভাল গতিকে অন্যথা আৰু বেয়া কমেণ্ট নিদিলেও হ'ব গতিকে সকলোকে মৰম জনাইছোঁ আৰু মোৰ আজি মই শিৱসাগৰত আহিলে মোৰ এজন দাদা আছে পাঞ্জলদা বুলি ক'লে সকলোৱে জানিব চাগে মই পাঞ্জলদা তাতে আহোঁ আৰু আজিও মই গাড়ী লৈ আহি পাঞ্জলদাৰ ঘৰতে সোমাই আছোঁ গৌৰী সাগৰৰ ঘৰ পাঞ্জলদাৰ ওচৰতে আছে আপোনালোকে গম পাব পাঞ্জলদা কোন মই পিছত হয়তো এইজন ফটোতে আছে বেছি ইমান ঘূৰি যাব নালাগে আৰু ছোৱালীবিলাকে ঘূৰি যাব নালাগে তেখেতে বিয়া পাতিছে তেখেতৰ এজনী ছোৱালী আছে দেই ভাবি কাম মোৰ লগত আহিছে আৰু বোৱাৰী আৰু হেৰিও আছে মই যে বিয়া পাতিব যে পৰা নাই আপোনালোকক কৈছোঁ যে যোৱাবাৰ মাঘৰ বিহুৰ সময়ত আপোনালোকৰ ওচৰত ছোৱালী এজনীৰ লগত অকণমান মেছেজ চলি আছিলে মিছা কোৱা নাই মেছেজ চলি আছিলে মাঘ বিহুৰ দিনা ৰাতিপুৱা 6টা বজাত মই ভাবিলোঁ তাইক মই মাঘ বিহুৰ শুভেচ্ছা কণ দিওঁ কিন্তু তাই প্ৰথমতে দিলে যে হেপী ভোগালী বিহু তোমাৰ জীৱনটো ভোগেৰে উপচি পৰক সকলো ঠিকেই আছে নেক্সট একদম বহাগ বিহুৰ দিনা ৰাতিপুৱা যদি বিশ্বাস কৰে 5:55 উঠি মই ঠিক মেছেজ দিওঁ লিখি একদম টাইপিং কৰি শেষ তাইয়ে দিছে বোলে হেপী ৰঙালী বিহু তোমাৰ জীৱনটো ৰঙালী উপচি পৰক তাৰপিছত মই ভাবিছোঁ যে কাতি বিহুৰ দিনা মই প্ৰথম দিম কাতি বিহুৰ দিনা ৰাতি 11:55 মেছেজ লিখি
12টা বজাত তাইক মই মেছেজ পঠিয়াই দিছোঁ তাৰ পিছদিনাৰ পৰা মোক ব্লক কৰি থৈছে মই কি বুলি দিছিলোঁ গম পাই বোলে হেপী কঙালী বিহু তোমাৰ জীৱনটো কঙালীৰেও উপচি পৰক মই ইমানখিনি কথা ক'লে মোৰ আচলতে মই যিমানেই নহওক মোৰ মানে বিয়াখন নাই হোৱা যে মই অলপ প্ৰেমিক ভাৱ এটা মনত থাকেই গতিকে ৰাইজক কৈছোঁ আজিকালি প্ৰেমবোৰ ভাল নহয় আজিকালি প্ৰেম আৰু আগৰ দিনৰ প্ৰেমৰ মাজত বহুত পাৰ্থক্য আহি গ'ল সেইটো কিহৰ পাৰ্থক্য আহিলে নহয় নহয় আজিকালি প্ৰেম আৰু আগৰ দিনৰ প্ৰেমৰ মাজত পাৰ্থক্য আছে মই নাই পোৱা মোৰ বয়স হ'ল আছে আছে আজিকালি প্ৰেম তোমাৰ সেই LIC নিচিনা তাৰমানে জিন্দগী কা সাথ भी মানে আগৰ দিনৰ প্ৰেমৰ কথা কৈছে আগৰ দিনৰ প্ৰেম এনেকুৱা আছিলে যে LIC নিচিনা জিন্দগী কা সাথ भी জিন্দগী কা বাদ भी কিন্তু আজিকালি প্ৰেম আকৌ বেলেগ হৈ গ'ল নহয় কেনেকুৱা আজিকালি প্ৰেম তোমাৰ ঘড়ী ডিটাৰজেন্ট নিৰ্মা পাউডাৰ নিচিনা তাৰমানে পেহলে ইস্তেমাল কৰোঁ ফিৰ বিশ্বাস কৰোঁ মানে মোৰ ছোৱালীবোৰৰ ওপৰত মানে একেবাৰে কনফিডেন্স নাইকিয়া হৈ গৈছে কোনোবা যে ছোৱালী এজনী ওচৰেদি যদি পাৰ হৈ বেছিকে হাঁহি এটা মাৰি যায় নহয় মোৰ চিধা হাতখন পেনৰ যে মানে চেইনডাললে হাঁহি যায় চেইনডাল ফুলাছ কনফিডেন্স লো কনফিডেন্স একদম লো মই তোমাক কি ক'লো আৰু এটা কথা মই ল'ৰা মানে মই ছোৱালী এজনী ভাল পাইছিলোঁ দেই মোৰ দাদা মই আপোনাক মিছা নকওঁ ছোৱালী এজনী মই ভাল পাওঁতে পাইছিলোঁ ছোৱালী এজনী ভাল পাইছিলোঁ তাই বিয়া ঠিক হ'ল বিয়া আগদিনা তাই ঘৰলৈ গৈছোঁ মই জচুঙত গৈছোঁ তাই দেখি পেলাই মোক কৈছে কাইলৈ মোৰ বিয়া আজি তুমি মোৰ জীৱনলৈ বোলে কেলৈ আহিছা কেলৈ যাব লাগে সেইদিনা কেলৈ যাব লাগে মই বোলো মোৰ দি কেটাৰিঙৰ অৰ্ডাৰ পাইছোঁ তোৰ কাৰণে কি ব্যৱসায় কৰিব নালাগিব নেকি বাপেকে কেটাৰিঙৰ অৰ্ডাৰ দিছে আচ্ছা ঠিকেই কৈছে ময়ো মাজতে এটা কথা এই প্ৰেমপ্ৰীতিৰ কথা ক'লে ভাল লাগে দেই আমাৰ নিচিনা বিয়ানো কথা ল'ৰাবিলাকৰ কাৰণে মানে কি মই এটা কথা আমাৰ ল'ৰাবিলাকৰ তেওঁলোকে যোনে যিমান জান হম বুলি নকয় কিয় যোনে যিমান দিম বুলি নকয় কিয় কেৱল কলিজা দিম বুলি ক'লে তেতিয়া বিশ্বাস নকৰিব কলিজা কোনেও দিব নোৱাৰে কলিজা কেৱল এজনে দিব পাৰে কোনে গম পাইছে নে বনাই দিবনি মাংস বেপাৰী হয় নে নহয় বাৰু আমি ল'ৰাখিনিক কৈছোঁ দেই মানে ছোৱালীক কৈ আমনি লাগিল আৰু নহ'ব ল'ৰা পিনৰ পৰা এবাৰ মই ল'ৰাখিনিলৈ এটা কথা কৈছোঁ দেই এইকেইটা দাড়িয়ে গজা নাই এইকেইটা কি গজি নাই ল'ৰা কোনোবা আছে বুলি কৈছোঁ মানে মোৰ লগৰ এজন আছিলে ৰাজস্থানৰ দেই ৰাজস্থানৰ সি হেৰিলৈ গৈছিলে কাশ্মীৰলৈ গৈছে তাৰপৰা মোক আহি পেলাই কৈছে যে কাশ্মীৰত ইমানেই বৰফ বোলে অসমত কি কৰিছ তই কাশ্মীৰলৈ গৈ পেলাই এবাৰ বৰফ চাই তাৰপিছত মই কৈছোঁ তই কি দেখিলি তাত বোলে বৰফে বৰফ মই বোলো তই সিমান বৰফ কাশ্মীৰত নাই দেখা যিমান আমাৰ ল'ৰাসকলে জানে যিমান আমাৰ মদৰ গিলাচত পৰে মানে অসমত মানে কি এই যোৱা পৰহি ইয়াত থাকি লাভ নাই নামিয়ে যাওঁ যায় নামি পাৰিলে তাৰ পৰা কৰিবলৈ দিগদাৰ এবাৰ যে মই যে যোৰহাটত যে কৰিছিলোঁ কৰিব এই মানুহে যি যি কমেণ্ট দিছিলে মই বোলে মদ থাকিলে বোলে কৰিলোঁ বোলে ধেৰ দিছিলে মানে আপোনালোকৰ কাৰণে নামিবলৈও প্ৰব্লেম এই প্ৰব্লেমবিলাক কোনে কৰে গম পাইছে এই দাদা আপোনালোকে যে ভিডিঅ' যে কৰি আছে যে কমেণ্টবিলাক দিয়ে এই মানুহ এজন মানে যোৱা পৰহি আমাক ওচৰৰে ধেৰ মাল খায় মানুহজনে মৰিব হ'ল যোৱা পৰহি মৰমৰ অৱস্থা লাষ্ট সময়ত মানে কি মানুহজনে সুধিলে যে তোৰ কিবা ইচ্ছা আছে নেকি তেতিয়া মানুহজনে কৈছে বোলে অৰা মোৰ এটাই ইচ্ছা আছে মোক নেক্সট জন্মত দৰকাৰ হ'লে ভগৱানে 2টা দাঁত কমকৈ দিয়ক কিন্তু লিভাৰ যাতে মোক 32টা দিয়ে আৰু ৰে গতিকে মই এটাই কথা কওঁ এতিয়া আজিকালি মদৰ দামবিলাক বাঢ়িছে নহয় গতিকে মদ খোৱাটো সকলোৱে বাদ দিব দেই আমাৰ এওঁৰ বাহিৰে চবে বাদ দিব দেই তোমাৰতো বেলেগ কৰিব তোমাৰো নাই কৰা হায় হয় অঞ্চলা মোৰ দুখৰ বেদনা বাপেৰে দিল যৌতুকত মোক বাবৰ বিচনা
এতিয়া মদৰ কথাটো এতিয়া দুধু মুধু হ'ল খেলটো কি হৈছে গ'ল আছে 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 কথাটো দুধু মুধু হৈছে এতিয়া মদ খালে বোলে ঘৰত গালি পাৰিলে নাখালে বোলে দেশ হ'বলৈ যায় বোলে মই সেইটোৱে কৈছো এতিয়া মানে কি আমাৰ ডেকা ল'ৰাবিলাকৰ তেনেকুৱা আছে মদ খালে ঘৰত গালি পাৰিব আৰু মদ নাখালে দেশখন আকৌ অৰ্থনৈতিক বুলিব মোৰ লগত আগতে সকলোকে কৈ দিয়ে কথাটো এনেকুৱা হ'ল মই সেইদিনাখন আজি 3 দিন মানৰ আগত মানে বিহু আছিলে অকণমান বেছি হ'ল মানে তাৰপিছত মই ঘৰলৈ গৈছোঁ আৰু ঘৰত গৈ মানুহজনীৰ লগত জোৰ জবৰদস্তি টনা আছোঁ মই বোলো অকণমান খুলি দিয়া নাই তাই নুখুলে মই বোলো একো নহয় অকণমান খুলি দিয়া নাই তাই নুখুলে মই বোলো অকণমান খুলি দিয়া তাই নুখুলে মই নেৰোঁ তাই নুখুলে লাষ্টত অকণমানকৈ খুলি দিলে আৰু কি দৰ্জাখন খুলি দিলে মই যেন তেন সোমাই পেলাই ছোৱালীয়ে ধৰি পেলাই আকৌ ভাত কেইটামান খাই পেলাই মই শুই দিলোঁ বুজিছা নাই শুই দি ৰাতি ঠিক 12টামান বাজিছে লাগিছে নহয় এইটো সৰু পানীটো লাগিলে মই ছোৱালীয়ে বগাই পেলাই গৈ পেলাই বাথৰুম পালোগৈ মই বাথৰুম পাই পেলাই বাথৰুমত দৰ্জাখন খুলি দিছোঁ দেখি আচৰিত বাথৰুমত দৰ্জাখন খুলি দিছোঁ লাইট জ্বলি গৈছে দৰ্জাখন বন্ধ কৰি দিছোঁ লাইট বন্ধ হৈ গৈছে দৰ্জাখন খুলি দিছোঁ লাইট জ্বলি গৈছে দৰ্জাখন বন্ধ কৰি দিছোঁ লাইট বন্ধ হৈ গৈছে মই বোলে এইবোৰ মাথা মাৰি লাভ নাই আৰামছে সৰু পানীটো দি দিছোঁ এতিয়া পাতল লাগিছে আহি পেলাই বিচনাত ঢাল পুঙা খাই দি দিছোঁ ৰাতিপুৱা যেতিয়া মানুহজনীয়ে থালচ কাণপৰীয়া চৰ দুটা দিছে তেতিয়াই মই সুধিছোঁ বোলে তুমি মোক কেলে মাৰিলা তেতিয়া মানুহজনীয়ে কৈছে কালি বোলে ৰাতি মই ফ্ৰিজটোতে মুতিলোঁ আকৌ তাতকৈ ইম্পৰ্টেণ্টটো বেলেগ মই যোৱা পৰহি মানে আপুনি গম নাপায় আপোনাক মই ফোন কৰা নাই আপোনালোকৰ অকণমান আগত মই বিয়া এখন খাব আহিছিলোঁ ছোৱালী এজনী বিয়া আছিলে মই বিয়াখন খাব আছিলে মই বিয়াখন খাব আহিছিলোঁ তাৰপিছত ছোৱালী মানুহৰ বিয়া তাৰপিছতে মই দেখোঁ যে ছোৱালীজনীৰ ঘৰটো এনেকৈ আছিল মই তাৰপিছতে দাদাজনক ক'লোঁ বোলে ছোৱালীজনীৰ ঘৰটো এনেকুৱা আছে যে তাইৰ বেমাৰটো জন্মগত নাই পিছৰ বাৰু কৈছে মই গম নাপাওঁ আপুনি বেলেগক সোধোতে ভাতিজনকো মই সুধিলোঁ বোলে এই বেমাৰটো তাইৰ জন্মগত নাই পিছত হোৱা কৈছে নাই গম নাপাওঁ তাৰপিছত কৈছে যে আপুনি কইনাৰ মাকক সোধক মই কইনাৰ মাকক সুধিলোঁ বোলে আপোনালোকৰ যে ছোৱালীজনীয়ে যে গলটো যে বেকা কৰি আছে যে তাইৰ বেমাৰটো জন্মগত নাই পিছৰ বাৰু তাৰপিছতে কৈছে যে নহয় তাইৰ জন্মগত নাই মাজতে যে লকডাউন দিছিলে যে তাৰ আগতে তাই গুৱাহাটীত আছিলে ল'ৰা এজনক ভাল পাইছিলে 3 বছৰ ধৰি তাৰপিছত ঘৰতে লকডাউন পালে যে ফোনত কথা পাতোতে গলটো বেকা হৈ থাকিলে যদি আপোনালোকক অনুৰোধ জনাইছোঁ যিসকল ছোৱালী আছে তেওঁলোকে যেন গল কেতিয়াও যেন বেকা নকৰে আৰু যে হেডফোন ব্যৱহাৰ কৰে যেন হেডফোন যাতে ব্যৱহাৰ কৰে হেডফোন ব্যৱহাৰ কৰা ভাল আজি ইয়ালৈ আহোঁতেও মোৰ আৰু এটা কাহিনী হ'ল এইটো কৈ সামৰণি মাৰিম আমি লাহেকৈ মই মানে এইফালৰ পৰা আহি গৈছিলোঁ তিনিআলিটো আছে যে এই তিনিআলিটোৰ মূৰত মানে ছোৱালী এজনী ইপিনৰ পৰা গুচি আহিছে মই দোকানতে আকৌ কিবা এটা লৈছিলোঁ এই গুটকা এটা লৈছিলোঁ মই ক'লোঁ নাই ইপিনৰ পৰা ছোৱালী এজনী গুচি আহিছে মিনি স্কাৰ্ট পিন্ধি আহিছে দেই মই গম নাপাওঁ যে কেলে তোমাক জনাই আহিব লাগিছিলে নেকি হ'লেও মই কথাটো কোৱা নাই মিনি স্কাৰ্ট পিন্ধি আহিছে মই ক'লে চেণ্ডেল যিযোৰ পিন্ধিছে মুকুট এটা সমান 3 ফুটমান ওখ সেইযোৰ পিন্ধিবলৈ তাই কিহত উঠিলে সেইটো মই নাজানো বাৰু চেণ্ডেল যিযোৰ পিন্ধিছে মই ক'লো 3 ফুটমান ওখ মই ওচৰলৈ গৈ সুধিলোঁ যে ভণ্টি তোমাৰ চেণ্ডেলযোৰ ভাল লাগিছে তাৰপৰা কি কৰিলে জানো নাই চেণ্ডেলযোৰ খুলি তোমাৰ হাতত গ'লে চেণ্ডেলযোৰ খুলি তোমাৰ হাতত গ'লে তাৰপৰা মোক কৈছে বোলে 6 নম্বৰ চেণ্ডেল গালত পৰিলে বোলে ভাল লাগিব হাঁহিবলগীয়া কথা নিব কাৰণ লাজ লগা ছোৱালীয়ে চেণ্ডেল খুলি গালত দিম বুলি কৈছে সি আকৌ হাঁহিছে এইটো কথা কাৰণে মই শুনা নাই ন আৰু ইয়াৰ পিছত পৰ্যায়টোৰ কাৰণে হাঁহিব ইয়াতে আছে চাগে ছোৱালীজনী ইয়াৰ পৰা যেতিয়া উভতি যাব নহয় মই ফৰ্মটো ভাল লাগিছে বুলি ক'ম বুলি ভাবিছোঁ
বুজি পালো বুজি পালো পালো মই লগ পালো চেনেলযোৰ খুলি যেতিয়া হাতত ল'লে চেনেলযোৰ খুলি হাতত লৈ পেলাই মোক কৈছে যে 6 নম্বৰ চেনেল খেলত কৰিলে ভাল লাগিব ইয়াৰ পৰা ঘূৰি যোৱাৰ পাছতে মই যে ফটো ভাল লাগিছে বুলি কওঁ তেতিয়া আৰু মই একদম চিৰিয়াছলি কৈছো মই পাই গলো মই তিনিআলিতে পালো পাই পেলাই মোক ক'লে বোলে মনতে পঢ়িবলৈ যাই হ'ল পঢ়িবলৈ যাওঁ তাৰপিছত মই ক'লো বোলো হেৰি নহয় মই ক'লো ফটো ভাল লাগিছে ফটো ভাল লাগিছে ফটো খুলি পেলাই মোৰ হাতত দি দিলে মোৰনো সেইটো সেই আমাৰ ওচৰৰ মুনু কবি বিল বনাবলৈ গৈছিলে আচ্ছা আমি আজি এঘণ্টা হ'ল বাৰু গতিকে আমাৰ পিছত যথেষ্ট চিন্তা আছে আজি অনুষ্ঠান পৰিৱেশন কৰোঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে যিমানখিনি বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে নিজৰ ভাইটি বুলি ভাবি নিজৰ পুত্ৰ বুলি ভাবি ক্ষমা কৰি দিব নিজৰ জোঁৱাই বুলি আছে নিজৰ পুত্ৰ বুলি ভাবি ক্ষমা কৰি দিব যিসকল কণ ভাই ভণ্টি আছে তেওঁলোকে নিজৰ দাদা বুলি ভাবি ক্ষমা কৰি দিব যিসকল নতুন মহিলা আছে তেওঁলোকে নিজৰ হাজবেণ্ড বুলি ভাবি ক্ষমা কৰিব ক্ষমা কৰিব তেওঁলোকৰ নিজৰ যাতে ঘৰৰ বুলি ভাবি ক্ষমা কৰি দিয়ে আৰু এই কমিটিখনক এটা কাৰণে ধন্যবাদ জনাইছোঁ যিমানখিনি ডিচিপ্লিন যিমানখিনি মেইনটেনেঞ্চ কৰিছে তেওঁলোকে আৰু অনাগত দিনতো তেওঁলোকে ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি যাব আমাৰ আচলতে কথা আছে